যেহেতু যিকেইজনে আবেদন কৰিছিল যে জামিনৰ বাবে তেওঁলোকৰ যি শুনানি সেই শুনানি বৰ্তমানো অব্যাহত আছে। কিছু সময় পূৰ্বে অমৃতপ্ৰভা মহন্তৰ যি অধিবক্তা আনন্দ কুমাৰ ভূঞা তেওঁ যুক্তি দৰ্শাইছে যে কিয় অমৃতপ্ৰভা মহন্তক ইয়াত তেওঁৰ যি জামিন সেই জামিন মঞ্জুৰ কৰিব লাগে। তেওঁ কেইটামান যুক্তি এনেধৰণে কৈছে যে জুবিন গাৰ্গ এগৰাকী 50ৰ ঊৰ্ধৰ এগৰাকী ব্যক্তি আৰু যিগৰাকী ব্যক্তিয়ে কি খাব লাগে বা কি খাব নালাগে সেইখিনি তেওঁ জানে। তেনে এগৰাকী ব্যক্তিৰ ক্ষেত্ৰত যে কেৱল 29 বছৰীয়া অমৃতপ্ৰভা মহন্তৰ তেওঁ কোনো ধৰণৰ কেয়াৰ টেকাৰ নহয় বা তেওঁৰ চোৱা চিতা কৰাৰ কোনো তেওঁৰ ব্যক্তি নহয় বুলি তাত উল্লেখ কৰিছে। আৰু লগতে কৈছে যে জুবিন গাৰ্গ যেতিয়া তাত গৈছিল তাত তেওঁলোকৰ সৈতে আন কেইবাজনো লোক আছিল, কিন্তু যেতিয়া সেই ঘটনাটো সংঘটিত হৈছিল জুবিন গাৰ্গ যেতিয়া পানীত গৈছিল তেতিয়া কিন্তু বাৰম্বাৰ বাধা দিয়া বুলি তেওঁ উল্লেখ কৰিছে। আৰু যিসমূহ ছিংগাপুৰৰ পৰা আৰক্ষীৰ পৰা যিসমূহ তথ্য লাভ কৰিছিল বা ছিংগাপুৰ আৰক্ষীয়ে যিসমূহ তথ্য দিছিল সেই তথ্যসমূহত কেৱল যে জুবিন গাৰ্গ তাত পানীত দুৰ্ঘটনাবশতঃ মৃত্যু হৈছে বুলি কৈছে সেইবোৰ দিশ তাত উল্লেখ কৰিছে। আৰু এটা কথা উল্লেখ কৰিছে যে যি চাৰ্জশ্বীট দাখিল কৰা হৈছে তেওঁৰ বিৰুদ্ধে যিসমূহ ধাৰা সংযুক্ত কৰা হৈছে সেইসমূহ জামিন দিব পৰা ধাৰা আৰু বা তাত এটা কথা উল্লেখ কৰিছে যে যি ধৰণৰ যুক্তি দেখুওৱা হৈছে যে এই ঘটনাৰ সৈতে অমৃতপ্ৰভা মহন্ত জড়িত, কিন্তু তাত কোনো ধৰণৰ যে তেওঁক কাৰাবন্দী কৰিও ৰাখিব লাগে তেনেধৰণৰ কোনো ইয়াত প্ৰমাণ নাই বুলি তেওঁ উল্লেখ কৰিছে। তেওঁ সবলভাৱে সেই যুক্তি দাঙি ধৰিছে যে অমৃতপ্ৰভা মহন্তক কিয় জামিন মঞ্জুৰ কৰিব লাগে। ঠিক একেদৰে যদি আমি চাওঁ তেনেহ'লে এই মুহূৰ্তত জুবিন গাৰ্গৰ যি 2 PSO সেই 2 PSৰ বৰ্তমান যি জামিনৰ শুনানি সেই শুনানি অব্যাহত আছে। আৰু ইয়াৰ পিছতে পৰ্যায়ক্ৰমে আন দুজন চামকানু মহন্ত আৰু সন্দীপৰ গাৰ্গৰ জামিনৰ যি আবেদনৰ যি শুনানি সেই শুনানি চলি থাকিব। কিন্তু সকলোৰে দৃষ্টি নিবদ্ধ আছে এই সমগ্ৰ বিষয়টোত, কাৰণ জুবিন গাৰ্গৰ এই মৃত্যু কেনেধৰণে হ'ল বা ইয়াত যিসকল জড়িত আছে তেওঁলোকৰ শাস্তি লাভ কৰিব নে নকৰে সেইসমূহৰ সকলোৰে দৃষ্টি আছে। কিন্তু বৰ্তমান সময়ত যদি আমি কওঁ তেনেহ'লে শুনানি অব্যাহত আছে আৰু কিছু সময়ত প্ৰয়োজন হ'ব, কাৰণ সকলোখিনি তথ্য লাভ কৰিবলৈ, কাৰণ এই তেওঁলোকৰ পক্ষটো শুনাৰ পিছত আদালতে কেনেধৰণৰ তাত ৰায় দিয়ে বা যিসকল চৰকাৰী পক্ষ সেই চৰকাৰী পক্ষই ইয়াৰ বিৰোধিতা কেনেধৰণে কৰে সেইসমূহো কিছু সময় অপেক্ষা কৰিব লাগিব আৰু তাৰ পিছতহে সকলোখিনি স্পষ্ট হৈ পৰিব।